কাইলৈ ৰাজ্যৰ 5 সমষ্টিত পুৱাৰে পৰা ভোটগ্ৰহণ কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ বিধানসভা সমষ্টিত এটা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব বিশেষভাৱে সক্ষম বিষয়া কৰ্মচাৰীৰ দ্বাৰা প্ৰিজাইডিং পলিঙকে ধৰি 4 গৰাকী বিশেষভাৱে সক্ষম বিষয়া কৰ্মচাৰীৰ দ্বাৰা এই কেন্দ্ৰটো পৰিচালিত হ'ব কলিয়াবৰৰ 126 নম্বৰ নসত্ৰ প্ৰাথমিক বিদ্যালয় পশ্চিম খণ্ড মুঠ 651 গৰাকী ভোটাৰ থকা এই ভোটকেন্দ্ৰটোত সকলমে ভোটগ্ৰহণৰ বাবে সাজু কৰা হৈছে বিশেষভাৱে সক্ষম এইকেইগৰাকী বিষয়া কৰ্মচাৰী শাৰীৰিক প্ৰতিবন্ধকতাৰ মাজতো ইজনে সিজনক সহায় কৰি ভোটগ্ৰহণৰ বাবে সাজু হৈছে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী শুকুৰবাৰে পুৱাৰে পৰা ভোটগ্ৰহণৰ বাবে নিশা যাৱতীয় প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে আটাইকেইগৰাকী বিশেষভাৱে সক্ষম বিষয়া কৰ্মচাৰী কথাটো হল কি যেটো সরকারের যেটো দায়িত্ব দিয়ে সরকারে যেটো দায়িত্ব দিয়ে এটা করিবই লাগিব সরকারি কাম আমি করিবই লাগিব আকৌ আমি সরকারি কর্মচারী আমি আগৰ পৰা কৰি আহিছো আৰু কৰি যাম মই বিহেকে আসলতে ইলেকশন আইলে মোৰ বহুত ভাল লাগে ৰাজ্যৰ এই কামটো কৰি বহুত ভাল লাগে বহুত ভাল পাওঁ এটো দায়িত্ব আমি কৰিব লাগিব এটো ভাল এই কেন্দ্ৰটো আটাইকে গৰাকী ধৰক একেধৰণে বিশেষভাৱে সক্ষম সাইজন প্রিজাইডিং ফার্স্ট পোলিং সেকেন্ড পোলিং থার্ড পোলিং না ভাল লাগিছে একো বেয়া লগা নাই আমি আগতে কৰি আহিছোঁ আগৰ পৰা বিধানসভা লোকসভা পঞ্চায়ত নিৰ্বাচন আমি কৰি আহিছোঁ এইবিলাক কৰিছোঁ আগতো কিন্তু আজি ভোটাৰ কিমান আছে ভোটাৰ 651 জন আমাৰ এছএন আজি হাজু হৈছোঁ আমি সব কাম ৰেডি হ'লেই আমাৰ সব ৰাতি বহুত লোকে কাম কৰিব লাগিব কাম আমি শেষ কৰিহে আমি হেৰি কৰিম আকৌ ৰাতিপুৱা যি হয় যাতে ভালে ভালে আমাৰ কামটো হয় কলিয়াবৰ কৈতলৰ তাৰপৰা আমাৰ বিশেষভাৱে অক্ষম হোৱাৰ কাৰণে আমি ইয়াত অলপ অসুবিধাও পাইছোঁ বিশেষকৈ মোৰ ষ্টেপত উঠা নমা কৰাত বহুত অসুবিধা পাইছোঁ সেইখিনি মানে কষ্ট তেওঁলোকে মানে অলপ সহায় সাথী কৰি পেলাই মোক মানে ওপৰলৈ উঠা নমা কৰি পেলাই আনিছে গাড়ীটো উঠিব পৰা নাই মই কামখিনি কৰি পেলাই মানে সুকুমলে চলাব পাৰিছোঁ যে সেইটো কাম মানে আমি কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ